গ্ৰেণ্ডমাষ্টাৰ নৱজ্যোতি লাহন সোঁৱৰণী সদৌ অসম টাংচুডু চেম্পিয়নশ্বিপৰ সফল সামৰণি। শিৱসাগৰৰ শিৰত শ্ৰেষ্ঠ দলৰ সন্মান, দ্বিতীয় শ্ৰেষ্ঠ দল ৰূপে উজলিল কামৰূপ মেট্ৰ'। সামৰণি অনুষ্ঠানত উপস্থিত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ। ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ DTRP ইনডোৰ ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত গ্ৰেণ্ডমাষ্টাৰ নৱজ্যোতি লাহন সোঁৱৰণী সদৌ অসম টাংচুডু চেম্পিয়নশ্বিপ 2025ৰ দেওবাৰে সফলভাৱে অন্ত পৰিল। অসম টাংচুডু সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত বিগত দুটা দিনত 12খন জিলাৰ 2 শতাধিক খেলুৱৈয়ে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। এই ৰাজ্যিক প্ৰতিযোগিতাখনত দুৰ্দান্ত প্ৰদৰ্শনেৰে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিলে শিৱসাগৰ জিলাই। সেইদৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰূপে ট্ৰফি হাতত তুলি ল'লে কামৰূপ মেট্ৰ' জিলাই। আনহাতে ল'ৰাৰ শাখাত চেম্পিয়ন অৱ দ্য চেম্পিয়নৰ খিতাপ লাভ কৰে শিৱসাগৰ জিলাৰ সঞ্জীৱ হাজৰিকাই। ইয়াৰ বিপৰীতে ছোৱালী শাখাত চেম্পিয়ন অৱ দ্য চেম্পিয়নৰ সন্মান লাভ কৰে ভৈৰৱী ভাস্কৰে। ল'ৰা ছোৱালী উভয়তে চেম্পিয়ন অৱ দ্য চেম্পিয়নৰ পদকজয়ীয়ে লাভ কৰে মেডেলসহ প্ৰাইজ মানি আগবঢ়াই অসমত টাংচুডুৰ প্ৰৱৰ্তক প্ৰয়াত নৱজ্যোতি লাহনৰ পত্নী স্বপ্না লাহনে। তদুপৰি শ্ৰেষ্ঠ ফাইটাৰ হিচাপে শিৱসাগৰৰ সঞ্জীৱ হাজৰিকা উজলি উঠাৰ সমান্তৰালভাৱে শ্ৰেষ্ঠ ৰেফাৰীৰ সন্মান আজুৰি আনিলে ভৱাৰ্ণৱ অশোক শইকীয়াই। ইফালে সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, উপসভাপতি সুবোধ মল্ল বৰুৱা, ঋতুবৰণ শৰ্মা, যুটীয়া সম্পাদক নিৰঞ্জন শইকীয়া, শান্তনু কলিতা, ধ্ৰুৱ কলিতা, সহকাৰী সম্পাদক জেহৰুল হক, কাৰ্যবাহী সদস্য কৰুণা শইকীয়া, ৰঞ্জন অধিকাৰী আৰু আদৰ্শ চৌধুৰী আদি ব্যক্তি। প্ৰতিযোগিতাখন সফলভাৱে সামৰণি হোৱাত সকলোকে ধন্যবাদ জনালে অসম টাংচুডু সন্থাৰ সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈয়ে। আমাৰ 5 আৰু 6 জুলাইত অনুষ্ঠিত হোৱা গ্ৰেণ্ডমাষ্টাৰ নৱজ্যোতি লাহনৰ সোঁৱৰণিত যিখন অল আছাম চেম্পিয়নশ্বিপ আমি অনুষ্ঠিত কৰিছোঁ, আজি আমাৰ খেলখনৰ সফলভাৱে সামৰণি পৰিছে। খন্তেক সময় আগতে আমাৰ ক্লজিং চেৰেমনিত উপস্থিত হৈছিলে অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া, লগতে অসম অলিম্পিক সন্থাৰ জ্যেষ্ঠ বিষয়ববীয়াসকল ইয়াত উপস্থিত হৈ তেওঁলোকে আমাৰ আজি য'ত চেম্পিয়ন অৱ দি চেম্পিয়ন খেলখনৰ ছোৱালী শাখাৰ মেডেলসমূহ প্ৰদান কৰিলে, লগতে প্ৰাইজ মনি আছিলে আজি খেলটোত তেওঁ ডিষ্ট্ৰিবিউট কৰিলে। তেওঁলোকলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি আমাক এই সহযোগ কৰা সকলো জিলাৰ বিষয়ববীয়া, প্ৰশিক্ষক, অভিভাৱক, ছাত্ৰ ছাত্ৰী, লগতে যিসকল মিডিয়া সাংবাদিক আছে তেওঁলোকলৈও মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আজি লাষ্টৰ দিনা আমাৰ আণ্ডাৰ 14, আণ্ডাৰ 17, আণ্ডাৰ 19, এবভ 19 আৰু ব্লেক বেল্ট কম্পিটিশ্যন প্লাছ চেম্পিয়ন অৱ দি চেম্পিয়ন খেলকেইটা অনুষ্ঠিত হৈছে। হয়, লগতে ষ্টিক কাটা আছিলে আমাৰ আৰু পুমচি আছিলে, অলপ থাকি যাওঁ প্ৰাইজ মনি দিছে। তেখেতৰ সোঁৱৰণিত আমি আৰম্ভ কৰিছোঁ প্ৰাইজ মনি। জাষ্ট আমাৰ নমিনেল যিটো এই প্ৰাইজটো দিছে তেখেতৰ পত্নী আমাৰ স্বপ্না লাহন বাইদেৱে দিছে, ফাৰ্ষ্ট আৰু ছেকেণ্ড, মানে দুইটা বয়জ এণ্ড গাৰ্লছৰ দুইটা কেটেগৰীতে প্ৰদান কৰিছে। হয়, সামৰণি অনুষ্ঠানত উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে লক্ষ্য কোঁৱৰৰ লগতে অসম অলিম্পিক সন্থাৰ বিষয়ববীয়াক কৃতজ্ঞতা জনালে অসম টাংচুডু সন্থাৰ সভাপতি মনোৰঞ্জন বৰগোহাঁয়ে। তদুপৰি সন্থাৰ বিষয়ববীয়া বৰ্ণালী গগৈয়েও আয়োজকৰ হৈ প্ৰতিযোগিতাখন সফল পৰিসমাপ্তিত সন্তোষ প্ৰকাশ কৰিছে। ভাল লাগিছে। আমি অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰকে মুখ্য কৰি অলিম্পিক সন্থাৰ প্ৰায়বিলাক বিষয়ববীয়া আমাৰ টুৰ্ণামেণ্টলৈ আহিলে, অতিথি হিচাপে আহিলে, আমাৰ মাজত থাকিলে, তেওঁলোকে খেল উপভোগ কৰিলে, আমাক শুভেচ্ছা দিলে। আমি আনন্দিত আৰু আমি যিখন নেশ্যনেল পাতিবলৈ গৈ আছোঁ তাৰ বিষয়ে তেখেতসকলক অৱগত কৰিলোঁ। তেখেতসকলেও গুৰুত্ব সহকাৰে লৈছে, আমাক আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাইছে। আজি দুদিনীয়াকৈ যি প্ৰয়াত নৱজ্যোতি লাহন ছাৰৰ সোঁৱৰণিত যিখন খেল আমি সদৌ অসম ভিত্তিত আজি অনুষ্ঠিত কৰিলোঁ, এই দুইটা দিনে আমাক খুব সুন্দৰভাৱে আৰু খুব সফলভাৱে আমি হৈছে বুলি ভাবিছোঁ। আৰু সকলোৰে মুখত হাঁহি দেখি আচলতে ভাল লাগিছে। আৰু প্ৰত্যেকখন জিলাৰ প্ৰত্যেকজন ষ্টুডেণ্ট, প্ৰত্যেকজন বিষয়ববীয়াই খুব সুখী বুলি আমাক জনাইছে। গতিকে আমি আয়োজক হিচাপে আমি খুবেই সুখী আৰু খুবেই ভাল লাগিছে। আজি যি চেম্পিয়ন অৱ দ্য চেম্পিয়ন শেষৰ খেল এতিয়াও এখন হৈ আছে, আপোনালোকে নিশ্চয় হুলস্থুল শুনি গমেই পাইছে কিমান উত্তেজনামূলক এখন খেল হৈ আছে। আৰু ইয়াৰ আগতেও যি ছোৱালী শাখাৰ যিটো খেল হৈ গ'ল খুব সুন্দৰভাৱে হৈ গৈছে। আৰু
আণ্ডাৰ 9ৰ পৰা +19লৈকে যিমানখিনি খেল হৈ গ'ল ব্লেক বেল্ট ইভেণ্ট পৰ্যন্ত আমাৰ প্ৰত্যেকখন খেলেই খুব উত্তেজনামূলক আছিলে, খুব ভাল আছিলে। গতিকে সেইকাৰণে আমাৰ খুবেই ভাল লাগিছে আৰু আমাৰ আজিৰ এই বিশেষ দিনটোত আমাক অসম অলিম্পিক সন্থাৰ মুখ্য সম্পাদক ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈ আৰু অসম অলিম্পিক সন্থাৰ প্ৰায়খিনি বিষয়ববীয়া, প্ৰায় সকলোখিনি বিষয়ববীয়া বুলি কৈছোঁ, উপস্থিত হৈ আমাক যিটো যোগাত্মক অৰিহণা মানে যোগালে। গতিকে আমি তেখেতলোকক অশেষ ধন্যবাদ। বিশেষভাৱে ধন্যবাদ আমাৰ আজি প্ৰয়াত নৱজ্যোতি লাহন ছাৰৰ বাইদেউ, যিয়ে আমাক আজি চেম্পিয়ন অফ দ্য চেম্পিয়নৰ যিখিনি মূল্য বা তেখেতৰ উপহাৰ মূল্য সেইখিনি দিছে। গতিকে তেখেতলোকো আমি অশেষ ধন্যবাদ। আৰু তাৰোপৰি আমি প্ৰতিখন জিলাৰ বিষয়ববীয়াসকললৈ, প্ৰতিখন জিলাৰ সম্পাদকসকললৈ, সভাপতিসকললৈ, সকলোকে, গোটেই কমিটিক আমি বা প্ৰত্যেকজন ষ্টুডেণ্টকে, প্ৰত্যেকজন অভিভাৱককে আমি ধন্যবাদ জনাইছোঁ আৰু সফল হৈছে বুলি আমি ভাবিছোঁ। প্ৰত্যেকৰ মুখত হাঁহি চাই, গতিকে আমাৰ খুবেই ভাল লাগিছে। ক্ৰীড়া অনুৰাগীৰ আশা ক্ৰীড়াংগনত দুপদুপে আগবাঢ়ি যাওক অসমৰ টাংচুডু খেলুৱৈ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।